নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, ভেটেনাৰী বিভাগত আকৌ বহুতকেইটা চাকৰি ওলাইছে। তো আজি এই ভিডিঅ'টোত মই আপোনালোকক ফুল ডিটেইলছত ভিডিঅ'খিনি যোনখিনি চাকৰি আহিছে এই চাকৰিখিনি আপডেট দিম। তো ভিডিঅ'টো শেষলৈকে চাব। তো এই যোনটো ভেকেঞ্চি ওলাইছে এই ভেকেঞ্চিখিনিত কোনো ধৰণৰ পৰীক্ষা লোৱা নহ'ব, ৰিটেন পৰীক্ষা লোৱা নহ'ব, ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউত আপোনালোকে গম পায় ডাইৰেক্ট ডকুমেণ্টছ চোৱা হয় বা কেতিয়াবা ফেচ টু ফেচ ইণ্টাৰভিউ হয়। তো বন্ধুসকল, আপোনালোকে তেনেকুৱাকৈ একো পৰীক্ষা ৰিটেন পৰীক্ষা দিব নালাগে আৰু বহুত দিন ৰখিব নালাগে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাওক, ফুল ডিটেইলছখিনি গম পাব। তো সব ফাৰ্ষ্টৰ যোনটো পোষ্ট আছে এই পোষ্টটোৰ নাম হৈছে হাই স্কিল্ড ৱাৰ্কাৰ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন হৈছে BSc আৰু লগতে ইয়াতে যোনটো আপোনালোকে চেলাৰী পাব এইটো চেলাৰী পাব 529 rupees 0.47 পাৰ ডে। আৰু ইয়াৰ যোনটো লাষ্ট ডেট আছে এইটো আছে 25 মে'। আপোনালোকক মই কৈ দিম কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব। ফুল ডিটেইলছটো পাব, ভিডিঅ'টো চাওক শেষলৈকে। তো বন্ধু, নেক্সট যোনটো পোষ্ট আছে এইটো হৈছে চাইণ্টিফিক এডমিনিষ্ট্ৰেশ্যন। আপোনালোকে দেখিব পাৰিব চাইণ্টিফিক এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াৰ কাৰণে যিকোনো গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে দেখিব পাৰিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, যিকোনো BA BSc বা যিকোনো গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যোনটো চেলাৰী আছে এইটো 18,000 টকা পাব। লগতে HR মানে আপোনালোকক কৈ দিছোঁ, এইটো হাউচ ৰেণ্ট এলাৱেঞ্চ যোনটো হয় এইটো মানে আপোনাৰ ৰেণ্টৰ কাৰণে যিমান পইচা দিয়া হয় চাকৰি এইটো হয়। আৰু ইয়াতে আপোনালোকে লাষ্ট ডেটটো হৈছে 25 মে' 2021। নেক্সট পষ্টটো হৈছে লেবৰেটৰী এছিষ্টেণ্ট। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ BSc থাকিব লাগিব, যিকোনো বায়'লজি BSc থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াতে যোনটো চেলাৰী আছে এইটো 20,000 আছে আৰু লগতে হাউচ ৰেণ্টৰ পইচাটো পাব। আৰু আপোনালোকৰ লাষ্ট ডেটটো 25 মে' আছে। নেক্সট পষ্টটো হৈছে ফিল্ড এছিষ্টেণ্ট। ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ BSc থাকিব লাগিব আৰু লগতে চেলাৰীটো আছে 20,000 টকাকৈ আৰু লাষ্ট ডেট হৈছে 1 জুন। নেক্সট পষ্টটো হৈছে চাইণ্টিফিক এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ যিকোনো গ্ৰেজুৱেশ্যন থাকিলে হ'ব, BA BSc যিকোনো হ'লে হ'ব। চেলাৰীটো আছে 18,000, লগতে হাউচ ৰেণ্টটো আছে। ইয়াৰ যোনটো লাষ্ট ডেট আছে এইটো হৈছে 1 জুন 2021। তাৰ আগতে আপোনালোকে আবেদনটো কৰিব লাগিব। নেক্সট পষ্টটো হৈছে লেবৰেটৰী এছিষ্টেণ্ট। ইয়াৰ যোনটো কোৱালিফিকেশ্যন আছে এইটো আছে BSc আৰু আপোনালোকে ইয়াৰ চেলাৰীটো আছে 20,000 প্লাছ হাউচ ৰেণ্ট পাব। আৰু লাষ্ট ডেটটো হৈছে ইয়াৰ 1 জুন। এতিয়া হৈছে আপোনালোকে কেনেকুৱাকৈ আবেদন কৰিব লাগিব। তো আপোনালোকৰ চব ডকুমেণ্টখিনি আপোনালোকে নিজে চেল্ফ এটাষ্ট কৰিব বা কৰি আপোনালোকৰ চব বায়'ডাটাখিনিৰ ছফ্ট কপি বনাব লাগিব। আৰু বনাই আপোনালোকৰ চব ডকুমেণ্টখিনি চেল্ফ এটাষ্ট কৰি আপোনালোকে এইটো যোনটো ইমেইল ID আছে এই ইমেইল চাওক। আপোনালোকে আবেদন কৰিব কিমান ইজি হৈছে আজিকালি। আপোনালোকে কিমান ইজি, এনেকুৱাকৈ আপোনালোকে চাকৰি যদি এৰি দিয়ে তেতিয়াহ'লেতো আৰু একো কৈ লাভে নাই। তো বন্ধুসকল, আপোনালোকে দেখিব পাৰিব এইটো হৈছে ইমেইল ID। এই ইমেইল IDটোত আপোনালোকে পঠাই দিব লাগিব আপোনাৰ ডকুমেণ্টখিনি। আৰু নেক্সট আৰু এটা কাম কৰিব লাগিব, আপোনালোকে এই যোনটো এড্ৰেছ দেখিব পাইছে এই এড্ৰেছটোত আপোনালোকে হাৰ্ড কপিটো পঠাব লাগিব। মানে আপোনালোকে জাষ্ট ইমেইলত পঠালে নহ'ব, আপোনালোকে হাৰ্ড কপি মানে কেনেকুৱা হয়, পোষ্ট অফিচত গৈ আপোনালোকে ডকুমেণ্টখিনি এনভেলাপ এটাত ভৰাই আপোনালোকে পঠাই দিব লাগিব। ক'ত পঠাব লাগিব ইয়াত দেখিব পাৰিব, DBT ADMSC কলেজ অফ ভেটেনাৰী চায়েন্স AAU খানাপাৰা গুৱাহাটী বায়া স্পীড পোষ্ট কুৰিয়াৰ ইন পাৰ্চন। আপোনালোকে স্পীড পোষ্ট কৰিব পাৰিব, কুৰিয়াৰ কৰিব পাৰিব, কৰি পঠাই দিব পাৰিব। তাৰপিছত আপোনালোকৰ যোনটো চিলেকশ্যনৰ প্ৰচেছ হ'ব এইটো ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউ আপোনালোকে ইমেইল কৰি জনোৱা হ'ব কেইদিনীয়া লগা হ'ব, এইখিনি আপোনালোকে পিছত জানিব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা চৰকাৰী চাকৰিৰ বিষয়ে বা চৰকাৰী যিমানখিনি ভাল আঁচনি আহে, চৰকাৰী স্কলাৰশ্বিপ চব বিষয়ে আপোনালোকে জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰিব। আৰু তলত ডেছক্ৰিপশ্যন বক্সত মই টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ। এই টেলিগ্ৰাম চেনেলটোত যাৰ টেলিগ্ৰাম একাউণ্ট আছে তেওঁলোকে জইন কৰি ৰাখি দিয়ক, কাৰণ মই যোনখিনি চাকৰি আপডেট ইউটিউবত নিদিওঁ সেইখিনি মই টেলিগ্ৰামত দি থাকোঁ। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু যিমানখিনি মানুহ আপোনালোকৰ চিনাকি মানুহ আছে যাৰ BSc আছে বা BA গ্ৰেজুৱেশ্যন আছে তেওঁলোকৰ লগত এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰক। আপোনাৰ ফেমিলি, আপোনাৰ যিমান ৰিলেটিভ আছে তেওঁলোকৰ লগত কৰক। কোনোবা এজনে চাকৰি পালে আপোনাৰ কাৰণে তেওঁলোকৰো ভাল লাগিব। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ।